মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি তোমালোকক দিয়া 15 দিনীয়া সহিখন 2 নম্বৰ সমলৰ গণিতৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইয়াতে প্ৰথমতে দিয়া আছে পাঠ নম্বৰ 1 পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কাক বোলে, পৰিমেয় সংখ্যাৰ বিধি, এইবোৰ আমি 1 নম্বৰ অধ্যায়ৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'বা, এই চেনেলটোতে আছে বা মই আই বাটনত লিংকটো দি দিম, তোমালোকে তাৰে পৰা চাই ল'ব পাৰিবা। ইয়াতে আমি পৰিমেয় সংখ্যা কাক বোলে, পৰিমেয় সংখ্যাৰ বিধি এইবোৰ আলোচনা নকৰোঁ। ইয়াতে আমি অকল প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। এতিয়া আমি প্ৰশ্নবোৰলৈ আহোঁ। প্ৰথম প্ৰশ্নটো দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কাষৰ বাকচত লিখা। আমাক ইয়াতে প্ৰশ্ন দিয়া আছে আৰু কাষত এনেকুৱাকৈ বাকচ দিয়া আছে। এই বাকচত আমাক উত্তৰবোৰ লিখিব দিছে। এই নম্বৰ প্ৰশ্নটো দিয়া আছে শূন্যটো পৰিমেয় সংখ্যা হয় নে নহয়। আমাক সুধিছে শূন্য এটা পৰিমেয় সংখ্যা হয় নে নহয়। পৰিমেয় সংখ্যা আমি পঢ়িছোঁ যিবোৰ সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ সেইবোৰে হয় পৰিমেয় সংখ্যা। ইয়াত যিহেতু শূন্য সুধিছে, শূন্যটো এটা পৰিমেয় সংখ্যা হয় নে নহয়। শূন্যক আমি p/q আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, কাৰণ শূন্যক আমি এনেকুৱাকৈ লিখিব পাৰোঁ, শূন্যক যদি আমি 1 হৰণ কৰোঁ এইটো 0/1 এনেকুৱাকৈ লিখিব পাৰোঁ। এইটো p/q আৰ্হিত আছে, p হ'ল ইয়াতে 0 আৰু q হ'ল ইয়াতে 1। যিহেতু শূন্যক আমি p/q আৰ্হিত লিখিব পাৰোঁ সেইকাৰণে শূন্য এটা পৰিমেয় সংখ্যা হয়। ইয়াতে উত্তৰটো হ'ব হয়। বি নম্বৰ প্ৰশ্ন দিছে -7/2 টো পৰিমেয় সংখ্যা হয় নে নহয়। -7/2 যিহেতু এই সংখ্যাটো p/q আৰ্হিত আছে সেইকাৰণে এই সংখ্যাটো পৰিমেয় সংখ্যা হ'ব। উত্তৰত আমি লিখিম হয়। এতিয়া চি নম্বৰ প্ৰশ্ন পৰিমেয় সংখ্যাকেইটা বাছি উলিয়া। আমাক ইয়াতে সংখ্যা কেইটামান দিয়া আছে আৰু ইয়াৰে ভিতৰত কোনকেইটা পৰিমেয় সংখ্যা আমাক এই বাকচটোত লিখিব দিছে। পৰিমেয় সংখ্যাকেইটা হ'ল, ইয়াৰে পৰা আমি পৰিমেয় সংখ্যাকেইটা বাছি উলিয়াম। প্ৰথম সংখ্যাটো দিয়া আছে -6। -6টো এটা পৰিমেয় সংখ্যা হয় কাৰণ এইটো p/q আৰ্হিত আছে। -6 আমি ইয়াতে লিখিব পাৰিম যিহেতু -6 এটা পৰিমেয় সংখ্যা। তাৰপিছত আছে 7.2। 7.2 এটা পৰিমেয় সংখ্যা। তাৰপিছৰ সংখ্যাটো আছে 3.444। ইয়াতে দশমিকৰ পিছত এই 4টো পুনৰাবৃত্ত হৈছে, মানে ৰিপিট হৈছে। যিহেতু দশমিকৰ পিছত সংখ্যাটো ৰিপিট হৈছে সেইকাৰণে এই সংখ্যাটো পৰিমেয় সংখ্যা হ'ব। তোমালোকে মন কৰিবা, পৰিমেয় সংখ্যা হ'বলৈ হ'লে দশমিকৰ পিছত সংখ্যাটো ৰিপিট হ'ব লাগিব বা পুনৰাবৃত্তি হ'ব লাগিব। ইয়াত যিহেতু 4টো পুনৰাবৃত্তি হৈছে সেইকাৰণে এই সংখ্যাটো পৰিমেয় সংখ্যা হ'ব। ইয়াত আমি লিখিব পাৰিম 3.444 মানে এই সংখ্যাটো ৰিপিট হৈছে। ইয়াৰ পিছত আৰু 44 এনেকুৱাকৈ লিখিব পাৰি। ইয়াৰে পিছত আছে √7। ইয়াতে বৰ্গমূলৰ ভিতৰত 7 আছে, মানে 7 এটা মৌলিক সংখ্যা। যদি বৰ্গমূলৰ ভিতৰত মৌলিক সংখ্যা থাকে যেনে 2 বা 7 বা 5, তেতিয়া এই সংখ্যাবোৰ পৰিমেয় সংখ্যা নহয়। যিহেতু ইয়াতে বৰ্গমূলৰ ভিতৰত মৌলিক সংখ্যা আছে সেইকাৰণে এই সংখ্যাটো পৰিমেয় সংখ্যা নহ'ব, মানে √7 পৰিমেয় সংখ্যা নহ'ব। তাৰপিছতটো আছে 2 + √3। ইয়াতে ৰুটৰ ভিতৰত আকৌ 3 আছে। 3টো এটা মৌলিক সংখ্যা। যিহেতু √3 পৰিমেয় সংখ্যা নহয় সেইকাৰণে 2 + √3ও পৰিমেয় সংখ্যা নহ'ব। তাৰপিছত আছে 0। 0 এটা পৰিমেয় সংখ্যা কাৰণ আমি 0ক p/q আৰ্হিত লিখিব পাৰোঁ সেইকাৰণে আমি উত্তৰটো লিখিব পাৰোঁ 0। তাৰপিছত আছে 5/9। 5/9 এটা পৰিমেয় সংখ্যা, ইয়াতে আমি লিখিব পাৰিম 5/9। ইয়াৰে পিছত আছে 1.01। চ' ইয়াতে দশমিকৰ পিছত 01, 001, 00001 এনেকুৱাকৈ আছে, মানে সংখ্যাটো ৰিপিট হোৱা নাই। ইয়াত 01 আছে, ইয়াত 2টা 0 আছে আৰু ইয়াতে 3টা 0 আছে। ইয়াত যিহেতু সংখ্যাটো ৰিপিট হোৱা নাই বা পুনৰাবৃত্তি হোৱা নাই সেইকাৰণে এই সংখ্যাটো পৰিমেয় সংখ্যা নহয়। ইয়াৰে পিছৰ সংখ্যাটো আছে 4.8। 4.8 এটা পৰিমেয় সংখ্যা, আমি ইয়াতে লিখিব পাৰিম 4.8। এতিয়া আমি ইয়াৰে পিছৰ প্ৰশ্নকেইটা আলোচনা কৰোঁ। ইয়াতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ কাষৰ বাকচটোত লিখা। একেধৰণতে আমাক এই প্ৰশ্নকেইটাও কৰিব দিছে। এই নম্বৰ প্ৰশ্ন দিয়া আছে দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা ডেছ সংখ্যা। আমি জানো যদি পৰিমেয় সংখ্যা আমি যোগ কৰোঁ আমি সদায় পৰিমেয় সংখ্যা পাওঁ, বা পৰিমেয় সংখ্যা যদি আমি বিয়োগ কৰোঁ তেতিয়াও আমি পৰিমেয় সংখ্যাই পাওঁ। পৰিমেয় সংখ্যা পূৰণ কৰিলেও আমি পৰিমেয় সংখ্যাই পাওঁ। এইবোৰ আমি আগৰ ভিডিঅ'ত বা 1 নম্বৰ অধ্যায়ৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। ইয়াতে উত্তৰটো হ'ব দুটা পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা পৰিমেয় সংখ্যাই হয়। পৰিমেয় সংখ্যা যোগ কৰিলে আমি পৰিমেয় সংখ্যাই পাওঁ। বি নম্বৰ প্ৰশ্ন দিয়া আছে
দুটা পৰিমেয় সংখ্যাৰ বিয়োগফল সদায় এটা ডেছ সংখ্যা। আকৌ দুটা পৰিমেয় সংখ্যা যদি আমি বিয়োগ কৰোঁ আমি পৰিমেয় সংখ্যাই পাওঁ। উত্তৰটো হ'ব পৰিমেয় সংখ্যা। তোমালোকে মন কৰিবা পৰিমেয় সংখ্যা যোগ কৰা বা বিয়োগ কৰা বা পূৰণ কৰা সদায় এটা পৰিমেয় সংখ্যাই হয়। ৩ নম্বৰ প্ৰশ্ন দিছে দুটা পৰিমেয় সংখ্যাৰ পূৰণফল এটা পৰিমেয় সংখ্যা হয় নে নহয়। ইয়াতে সুধিছে হয় নে নহয়। আমি জানো যদি পৰিমেয় সংখ্যা আমি পূৰণ কৰোঁ তেতিয়াও আমি পৰিমেয় সংখ্যা পাওঁ। উত্তৰটো হ'ব হয়। এতিয়া ২ নম্বৰ প্ৰশ্ন পৰিমেয় সংখ্যাবোৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় নে নহয়। আমাক সুধিছে হয় নে নহয়। তোমালোকে মন কৰিবা পৰিমেয় সংখ্যাবোৰ যোগ বিয়োগ আৰু পূৰণ সাপেক্ষে আবদ্ধ হয়। পৰিমেয় সংখ্যাবোৰ অকল হৰণ সাপেক্ষেহে আবদ্ধ নহয়। মানে যোগ বিয়োগ আৰু পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাবোৰ আবদ্ধ হয়, অকল হৰণৰ ক্ষেত্ৰতহে আবদ্ধ নহয়। তোমালোকে মনত ৰাখিবা যে পৰিমেয় সংখ্যাবোৰ অকল হৰণৰ ক্ষেত্ৰতহে আবদ্ধ নহয়। ইয়াতে যিহেতু সুধিছে পৰিমেয় সংখ্যাবোৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় নে নহয়, উত্তৰটো হ'ব হয়, যোগৰ ক্ষেত্ৰত আবদ্ধ হয়। ৩ নম্বৰ প্ৰশ্ন সুধিছে পৰিমেয় সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় নে নহয়। বিয়োগৰ সাপেক্ষেও পৰিমেয় সংখ্যাবোৰ আবদ্ধ হয়। F নম্বৰ প্ৰশ্ন সুধিছে পৰিমেয় সংখ্যাসমূহ পূৰণৰ ক্ষেত্ৰত আবদ্ধ হয় নে নহয়। আকৌ একেধৰণৰ প্ৰশ্ন পূৰণৰ ক্ষেত্ৰতো আমি জানো পৰিমেয় সংখ্যাবোৰ আবদ্ধ হয়, কাৰণ আমি যদি পৰিমেয় সংখ্যা যোগ কৰোঁ আমি পৰিমেয় সংখ্যাই পাওঁ, পৰিমেয় সংখ্যা বিয়োগ কৰিলে আমি পৰিমেয় সংখ্যাই পাওঁ, বা পৰিমেয় সংখ্যা যদি আমি পূৰণ কৰোঁ আমি পৰিমেয় সংখ্যাই পাওঁ। সেইকাৰণে পৰিমেয় সংখ্যাবোৰ যোগ বিয়োগ আৰু পূৰণৰ ক্ষেত্ৰত আবদ্ধ হয়। এতিয়া যি নম্বৰ প্ৰশ্ন পৰিমেয় সংখ্যাসমূহ হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় নে নহয়। এই প্ৰশ্নটোত কি হ'ব হৰণৰ ক্ষেত্ৰত আমি জানো পৰিমেয় সংখ্যাবোৰ আবদ্ধ নহয়, সেইকাৰণে এইটো হ'ব নহয়। এতিয়া ২১ নম্বৰ প্ৰশ্ন ইয়াতে সুধিছে ডেছক বাদ দি পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ। আমি জানো পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়, কিন্তু ইয়াতে কিবা এটা সংখ্যা সুধিছে যিটো সংখ্যাক আমি বাদ দিলে পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰতো আবদ্ধ হ'ব। ইয়াতে কি হ'ব অকল শূন্য, যদি আমি শূন্যটোক বাদ দিওঁ তেতিয়া আটাইবোৰ পৰিমেয় সংখ্যাই হৰণৰ ক্ষেত্ৰত আবদ্ধ হয়, অকল শূন্যৰ কাৰণেহে পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয়। উত্তৰটো হ'ব শূন্য। যদি আমি শূন্যক বাদ দিওঁ পৰিমেয় সংখ্যাৰ পৰা তেতিয়া পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰতো আবদ্ধ হ'ব। যিহেতু কোনটো সংখ্যাক বাদ দিলে পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় বুলি সুধিছে, সেইকাৰণে উত্তৰটো হ'ব শূন্য। আমি শূন্যক যদি বাদ দিওঁ তেতিয়া পৰিমেয় সংখ্যাবোৰো হৰণৰ ক্ষেত্ৰত আবদ্ধ হ'ব। এতিয়া ইয়াৰে পিছৰ প্ৰশ্ন দিয়া আছে তলৰ সংখ্যাকেইটা যোগ বিয়োগ পূৰণ আৰু হৰণ সাপেক্ষে আবদ্ধ হয় নে নহয় পৰীক্ষা কৰা। আমাক ইয়াতে পৰিমেয় সংখ্যা দিয়া আছে কিছুমান, আৰু এই পৰিমেয় সংখ্যাবোৰ যোগ বিয়োগ আৰু পূৰণৰ সাপেক্ষে আবদ্ধ হয় নে নহয় আমাক পৰীক্ষা কৰি চাব দিছে। প্ৰশ্ন কাকতখনত যিহেতু ঠাই বহুত কম দিয়া আছে তোমালোকে এক্সট্ৰা পেজ লৈ ল'বা, এক্সট্ৰা পেজত লৈ এই প্ৰশ্নবোৰ কৰিবা। প্ৰথমতে আমি এই নম্বৰ প্ৰশ্নটো কৰোঁ। ইয়াতে আছে 3 আৰু 4/9। প্ৰথমতে আমি যোগৰ ক্ষেত্ৰত চাওঁ, যোগৰ ক্ষেত্ৰত আবদ্ধ হয় নে নহয়। আমি এই দুটা সংখ্যা যোগ কৰিম, যোগ কৰিলে যদি আমি পৰিমেয় সংখ্যা পাওঁ তেতিয়া আমি ক'ব পাৰিম যে এই দুটা সংখ্যা যোগৰ ক্ষেত্ৰত আবদ্ধ। এই দুটা সংখ্যা যোগ কৰিলে আমি যোগ চিন দিম, 3 + 4/9 হ'ব। এতিয়া ইয়াৰে লসাগু কিমান হ'ব 9 হ'ব। 9ৰে আমি 3 পূৰণ কৰিলে পাওঁ 27। 27 প্লাছ ইয়াতে আছে 4, 27 আৰু 4 প্লাছ কৰিলে আমি পাওঁ 31। এইটো হ'ব 31/9। যেহেতু আমি 31/9 পাইছোঁ, 31/9 এটা পৰিমেয় সংখ্যা, সেইকাৰণে এই সংখ্যাটো যোগৰ ক্ষেত্ৰত আবদ্ধ হয়। এতিয়া আমি বিয়োগৰ ক্ষেত্ৰত চাওঁ। এই দুটা সংখ্যাক আমি বিয়োগ কৰিম। এটা হ'ব 3 - 4/9। ইয়াৰে লসাগু আকৌ 9 হ'ব। 9 আৰু 3 ইনটু কৰিলে আমি পাওঁ 27। 27 - 4। 27ৰ পৰা 4 মাইনাছ কৰিলে আমি পাওঁ 23। 23/9 পালোঁ। 23/9 এইটো এটা পৰিমেয় সংখ্যা। আমি দেখিলোঁ এই দুটা সংখ্যা বিয়োগৰ ক্ষেত্ৰতো আবদ্ধ হয়। এতিয়া আমি পূৰণৰ ক্ষেত্ৰত চাওঁ। এই দুটা সংখ্যাক আমি পূৰণ কৰিম। এটা হ'ব 3 × 4/9। যেহেতু আমি ইয়াতে কটাকটি কৰিব পাৰোঁ, 3ৰে কাটিব পাৰোঁ, 3 × 3 = 9। ইয়াতে থাকিলে 4 আৰু ইয়াত থাকিলে 3। আমি 4/3 পালোঁ।
4/3 এটা পৰিমেয় সংখ্যা আমি দেখিলোঁ কি এই দুটা সংখ্যা পূৰণৰ ক্ষেত্ৰত আবদ্ধ হয় এতিয়া আমি হৰণৰ ক্ষেত্ৰত চাম এই দুটা সংখ্যাক এতিয়া আমি হৰণ কৰিম এটো 3 divide 4/9 আমি জানো এই হৰণটোক যদি আমি পূৰণলৈ নিও তেতিয়া কি হ'ব এই সংখ্যাটো উলটিব মানে 9 টো ওপৰত যাব আৰু 4 টো তলত আহিব এতিয়া আমি যদি কটাকটি কৰিব নোৱাৰো আমি পূৰণ কৰিম 9 আৰু 3 পূৰণ কৰিলে আমি পাওঁ 27 আৰু এটা থাকিলে 4 আমি দেখিলো 27/4 এটো এটা পৰিমেয় সংখ্যা যেহেতু আমি গতিকেইটাই পৰিমেয় সংখ্যা পাইছো সেই কাৰণে আমি ক'ব পাৰো 3,4/9 এই দুটা পৰিমেয় সংখ্যা যোগ বিয়োগ পূৰণ আৰু হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় এতেকে আমি টোটাল লিখিছো 3,4/9 যোগ বিয়োগ পূৰণ আৰু হৰণ সাপেক্ষে আবদ্ধ হয় এইটোৱে হ'ল উত্তৰ এতিয়া বি নম্বৰ প্ৰশ্ন ইয়াতে দিয়া আছে 6/17 আৰু -4/9 প্ৰথমতে আমি যোগ কৰি চাওঁ এই দুটা সংখ্যা প্ৰথমতে আমি যোগ কৰিম 6/17 প্লাস -4/9 যেহেতু এতে মাইনাস আছে সেই কাৰণে আমি ব্ৰেকেট দি লৈছো মাইনাস আৰু প্লাস পূৰণ কৰিলে মাইনাস হয় আমি ইয়াতে মাইনাস লিখিম এটো 4/9 17 আৰু 9 লসাগু উলিয়ালে আমি কি কৰিম 17 আৰু 9 পূৰণ কৰিম 17 আৰু 9 পূৰণ কৰিলে আমি পাম 153 এতিয়া আমি 9 আৰু 6 পূৰণ কৰিম 9 আৰু 6 পূৰণ কৰিলে আমি পাওঁ 54 minus 17 আৰু 4 পূৰণ কৰিম 17 আৰু 4 পূৰণ কৰিলে আমি পাওঁ 68 minus 68 আৰু plus 54 যেহেতু এটো এটা বিয়োগ এটা যোগ আছে আমি বিয়োগ কৰিম বিয়োগ কৰিলে আমি কিমান পাম 8 ৰ পৰা 4 গলে 4 বহিব আৰু 6 ৰ পৰা 5 বিয়োগ কৰিলে আমি পাওঁ 1 ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ আছে ইয়াতে বিয়োগ বহিব এটো পালে আমি -14/153 এতিয়া বিয়োগৰ ক্ষেত্ৰত চাওঁ এই দুটা পৰিমেয় সংখ্যা আমি এতিয়া বিয়োগ কৰিম 6/17 minus আকৌ -4/9 মাইনাস আৰু মাইনাস পূৰণ কৰিলে আমি পাওঁ প্লাস এইটো হ'ব 6/17 প্লাস 4/9 এতিয়া আমি লসাগু উলিয়ালে কিমান পাম 17 আৰু 9 পূৰণ কৰিলে আমি পাম 153 আকৌ 9 আৰু 6 পূৰণ কৰিলে আমি পাওঁ 54 ইয়াতে প্লাস আছে আকৌ 17 আৰু 4 পূৰণ কৰিলে আমি পাওঁ 68 54 আৰু 68 আমি যদি প্লাস কৰোঁ আমি পাওঁ 122/153 এটো পালো 122/153 এতিয়া আমি পূৰণ কৰি চাম 6/17 into -4/9 আমি ইয়াতে 3 ৰে কাটিব পাৰিম 3 2 গুণ 6 3 3 গুণ 9 এতিয়া আমি পূৰণ কৰিলে কিমান পাম ইয়াতে মাইনাস আছে মাইনাস আৰু প্লাস ইনটু কৰিলে আমি পাম মাইনাস 4 আৰু 2 ইনটু কৰিলে আমি পাম 8 17 আৰু 3 ইনটু কৰিলে আমি পাম 51 এটো পালো -8/51 এতিয়া আমি হৰণ কৰি চাম 6/17 divide -4/9 এতিয়া এই হৰণৰ ঠাইত আমি কি লিখিম পূৰণ লিখিম হৰণক যদি আমি পূৰণ কৰোঁ তেতিয়া কি হ'ব এই সংখ্যাটো উলটি যাব 9 টো ওপৰত যাব আৰু 4 টো তলত আহিব এতিয়া আমি আকৌ 2 ৰে কাটিব পাৰো 2 2 গুণ 4 2 3 গুণ 6 এতিয়া মাইনাস আৰু প্লাস পূৰণ কৰিলে এটো মাইনাস হ'ব 9 আৰু 3 পূৰণ কৰিলে আমি পাওঁ 27 আৰু 17 আৰু 2 ইনটু কৰিলে আমি পাওঁ 34 যেহেতু আমি আটাইবোৰতে পৰিমেয় সংখ্যা পাইছো সেই কাৰণে আমি ক'ব পাৰো এই দুটা সংখ্যাও যোগ বিয়োগ পূৰণ আৰু হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় এতেকে উত্তৰটো আমি লিখিম 6/17 আৰু -4/9 যোগ বিয়োগ পূৰণ আৰু হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় এইটোৱে হ'ল উত্তৰ
এতিয়া চি নম্বৰ প্ৰশ্ন -23/4 আৰু -5/9 প্ৰথমতে আমি যোগৰ ক্ষেত্ৰত চাওঁ -23/4 প্লাছ -5/9 মাইনাছ আৰু প্লাছ ইনটু কৰিলে আমি পাওঁ -5/9 এতিয়া 4 আৰু 9ৰ আমি লসাগু ল'লে আমি কিমান পাম এই দুটা সংখ্যা পূৰণ কৰিম 9 আৰু 4 ইনটু কৰিলে আমি পাওঁ 36 ইয়াত 36 বহিব এতিয়া -23 আৰু 9 ইনটু কৰিলে আমি পাম 207 -4 আৰু 5 ইনটু কৰিলে আমি পাওঁ 20 যেহেতু দুটা সংখ্যাৰে আগত বিয়োগ চিন আছে আমি সংখ্যা দুটা যোগ কৰিম আৰু আগত বিয়োগ চিন দিম এই দুটা সংখ্যা যোগ কৰিলে আমি পাম 227 আৰু হৰত থাকিব 36 এইটো পালো -227/36 এতিয়া আমি বিয়োগ কৰি চাওঁ -23/4 -5/9 মাইনাছ আৰু মাইনাছ ইনটু কৰিলে এইটো প্লাছ হ'ব 5/9 এতিয়া এইটো লসাগু উলিয়ালে আমি কিমান পাম 9 আৰু 4 ইনটু কৰিলে 36 আকৌ 23 আৰু 9 ইনটু কৰিলে আমি পাম 207 প্লাছ 5 আৰু 4 ইনটু কৰিলে আমি পাম 20 যেহেতু এটা সংখ্যাৰ আগত বিয়োগ আছে আনটো সংখ্যাৰ আগত যোগ আছে আমি বিয়োগ কৰিম এই দুটা সংখ্যা বিয়োগ কৰিলে আমি কিমান পাম 187 এতিয়া ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ আছে ইয়াতে বিয়োগ বহিব এটা হ'ল -187/36 এতিয়া আমি পূৰণ কৰি চাওঁ -23/4 ইনটু -5/9 যেহেতু আমি ইয়াতে কটাকটি কৰিব নোৱাৰোঁ আমি ডাইৰেক্ট পূৰণ কৰিম মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে প্লাছ হ'ব 23 আৰু 5 ইনটু কৰিলে আমি পাম 115 আৰু 9 আৰু 4 ইনটু কৰিলে আমি পাওঁ 36 এইটো পালোঁ 115/36 এতিয়া আমি হৰণ কৰি চাওঁ -23/4 হৰণ -5/9 এতিয়া হৰণটোক আমি পূৰণত নিম এইটোক যদি আমি পূৰণত নিওঁ সংখ্যাটো উলটিব এইটো হ'ব -9/5 সংখ্যাটো উলটি যায় 9টো ওপৰত যাব 5টো তলত আহিব এতিয়া আমি আকৌ এটা কটাকটি কৰিব নোৱাৰোঁ আকৌ আমি পূৰণ কৰিম মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে এইটো প্লাছ হ'ব 23 আৰু 9 ইনটু কৰিলে আমি পাম 207 আৰু 5 আৰু 4 ইনটু কৰিলে আমি পাম 20 এইটো পালোঁ 207/20 যেহেতু আটাইবোৰে আমি পৰিমেয় সংখ্যা পাইছোঁ সেইকাৰণে আমি আকৌ ক'ব পাৰোঁ যে এই দুটা সংখ্যা যোগ বিয়োগ পূৰণ আৰু হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় এতেকে উত্তৰটো আমি লিখিম -23/4 আৰু -5/9 যোগ বিয়োগ পূৰণ আৰু হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় এইটোৱে হ'ল উত্তৰ এতিয়া ডি নম্বৰ প্ৰশ্ন -5 আৰু 22/7 দিয়া আছে একেধৰণে আমি কৰিম প্ৰথমতে যোগৰ ক্ষেত্ৰত চাওঁ এই দুটা সংখ্যা যোগ কৰিম -5 প্লাছ 22/7 ইয়াৰে লসাগু কিমান হ'ব 7 হ'ব 7 আৰু 5 ইনটু কৰিলে আমি পাওঁ 35 ইয়াতে মাইনাছ আছে মাইনাছ চিন দিওঁ আকৌ প্লাছ 22 এটা সংখ্যাৰ আগত বিয়োগ চিন আছে আনটো সংখ্যাৰ আগত যোগ চিন আছে আমি কি কৰিব লাগিব আমি বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমি কিমান পাম 13 পাম ডাঙৰ সংখ্যাটোৰ আগত বিয়োগ চিন আছে আমি ইয়াতে বিয়োগ দিম এইটো পালোঁ -13/7 এতিয়া আমি বিয়োগ কৰি চাওঁ একেধৰণে কৰিম -5 বিয়োগ 22/7 ইয়াৰে লসাগু 7 হ'ব 7 আৰু 5 ইনটু কৰিলে আমি পাওঁ 35 -22 যেহেতু দুটা সংখ্যাৰ আগত বিয়োগ চিন আছে সংখ্যা দুটা আমি যোগ কৰিম আৰু আগত বিয়োগ চিন দিম সংখ্যা দুটা যোগ কৰিলে আমি পাওঁ 57 এটা হ'ল 57/7 -5 ইনটু 22/7
যেহেতু এই দুটা সংখ্যা আমি কটাকটি কৰিব নোৱাৰোঁ আমি পূৰণ কৰিম 5 আৰু 22 যদি আমি পূৰণ কৰোঁ আমি পাওঁ 110 আৰু হৰত আছে 7 এইটো পালোঁ -110/7 এইটো হৰণ নহয় এইটো পূৰণ হ'ব এতিয়াহে আমি হৰণ কৰিম -5 হৰণ 22/7 হৰণটোক যদি আমি পূৰণত নিওঁ এইটো কি হ'ব হলনি হ'ব 7 টো ওপৰত যাব আৰু 22 টো তলত আহিব এতিয়া এইটো পূৰণ কৰিলে আমি কিমান পাম মাইনাস আৰু প্লাস পূৰণ কৰিলে -7 আৰু 5 পূৰণ কৰিলে 35 আৰু হৰত আছে 22 এইটো পালোঁ -35/22 যেহেতু আটাইবোৰতে আমি পৰিমেয় সংখ্যা পাইছোঁ সেইকাৰণে আমি ক'ব পাৰোঁ যে -5 আৰু 22/7 যোগ বিয়োগ পূৰণ আৰু হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় এইটোৱে হ'ল উত্তৰ এতিয়া ই নম্বৰ প্ৰশ্ন 5/8 আৰু 5/14 একেধৰণতে আমি কৰিম প্ৰথমতে যোগৰ ক্ষেত্ৰত চাওঁ 5/8 প্লাস 5/14 প্ৰথমতে আমি 8 আৰু 14 ৰ লসাগু উলিয়াওঁ এটোক 2 ৰে যাব 2 4 গুণ 8 2 7 গুণ 14 এতিয়া পূৰণ কৰিলে আমি কিমান পাম 2 পূৰণ 4 পূৰণ 7 এইকেইটা সংখ্যা আমি পূৰণ কৰিলে কিমান পাম 8 * 7 56 আমি লসাগু পালোঁ 56 ইয়াতে আমি লিখিম 56 এতিয়া ইয়াতে কি আছে 5 ইনটু ইয়াতে কিমান আছে 8 4 * 2 কৰিলে আমি 8 পাওঁ 4 আৰু 2 বাদ গ'ল ইয়াতে কি থাকিলে 7 আমি 7 এৰে পূৰণ কৰিম তাৰপিছত কি আছে ইয়াতে প্লাস আকৌ ইয়াতে আছে 5 ইনটু ইয়াতে কিমান আছে 14 7 আৰু 3 কৰিলে আমি কিমান পাওঁ 14 পাওঁ 7 আৰু 2 বাদ গ'ল কি থাকিলে 4 আমি 4 এৰে ইনটু কৰিম এতিয়া এটো ইনটু কৰিলে কিমান পাম 7 * 5 35 5 * 4 20 আৰু তলত আছে 56 এতিয়া এই দুটা সংখ্যা যোগ কৰিলে আমি কিমান পাম 35 আৰু 20 প্লাস কৰিলে 55 আৰু হৰত আছে 56 এটো পালো 55/56 এতিয়া আমি বিয়োগ কৰি চাওঁ 5/8 minus 5/14 একেই হ'ব এটো নিচিনাই হ'ব ইয়াতে লসাগু 56 হ'ব এটা হ'ব 5 * 7 ইয়াত অকল মাইনাস বহিব আৰু এটো হ'ব 5 * 4 এতিয়া যদি আমি ইনটু কৰো আমি কিমান পাম 5 * 7 35 minus 5 * 4 20 35 ৰ পৰা 20 মাইনাস কৰিলে আমি পাওঁ 15 এটা 15/56 এতিয়া আমি পূৰণ কৰি চাওঁ 5/8 into 5/14 ইয়াত যেহেতু আমি কটাকটি কৰিব নোৱাৰোঁ আমি সংখ্যা দুটা পূৰণ কৰিম 5 আৰু 5 ইনটু কৰিলে আমি পাওঁ 25 আৰু 14 আৰু 8 ইনটু কৰিলে আমি পাম 112 আৰু শেষত আমি হৰণ কৰি চাম 5/8 হৰণ 5/14 এতিয়া হৰণটোক যদি আমি পূৰণলৈ নিওঁ এই সংখ্যাটো উলটি যাব 14 টো ওপৰত যাব 5 টো তলত আহিব 5 আৰু 5 আমি কাটিব পাৰোঁ আৰু 2 ৰে আমি কাটিব পাৰোঁ 2 4 8 2 7 14 ইয়াতে আমি পালোঁ 7 আৰু 1 7 আৰু 1 ইনটু কৰিলে 7 4 আৰু 1 ইনটু কৰিলে 4 এটো পালোঁ 7/4 ইয়াত যেহেতু আটাইবোৰে আমি পৰিমেয় সংখ্যা পাইছোঁ সেই কাৰণে আমি ক'ব পাৰোঁ যে 5/8 আৰু 5/14 যোগ বিয়োগ পূৰণ আৰু হৰণৰ ক্ষেত্ৰত আবদ্ধ হয় এইটোৱে হ'ল উত্তৰ